হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক R3ৰ মই পাৰ্ট 1 এটা ভিডিঅ' বনালোঁ। আজি তোমালোকক মই R3ৰ পাৰ্ট 2 মানে কুৱেশ্যন নাম্বাৰ 6ৰ পৰা তোমালোকক মই আজি সমাধান কৰি দিম। তোমালোকে যদি আগৰ ভিডিঅ'খিনি যদি চোৱা নাই, তোমালোকে ক'ত পাবা? তোমালোকে ডেছক্ৰিপশ্যনত পুনৰ আলোচনাৰ এটা প্লেলিষ্ট বনাই দিয়া হৈছে। তোমালোকে ধুনীয়াকে সেইখিনি চোৱা, তোমালোকে সম্পূৰ্ণ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু ধুনীয়াকে বুজিও পাবা। তে বলা আজি যোনখিনি কুৱেশ্যন বাকি আছে সেইখিনি তোমালোকক মই বুজাই দিওঁ ধুনীয়াকে। সো আজি 6 নম্বৰ কি দিছে চোৱা, নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা। 1 নম্বৰটো কি দিছে? 1 নম্বৰটো দিছে 1331। দেখা পাইছা? ইয়াৰ আমাৰ কি উলিয়াব দিছে? ঘনমূল উলিয়াব দিছে। ঠিক আছে, আৰু মই আৰু এটা কৰাই দিম তোমালোকক, সেইটো হৈছে 2 নম্বৰটো মই কৰাই দিম 1728। দেখা পাইছা? তে মই 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকক কৰাই দিম, বাকি দুটা তোমালোকে ঘৰত কৰিবা। ওকে, এতিয়া আমাক 1331ৰ আমি ঘনমূল উলিয়াব লাগে। কেনেকৈ উলিয়াম? উৎপাদক পদ্ধতিৰে ঘনমূল উলিয়াম আৰু লাষ্টত গৈ তিনিটাকে জোৰা পাতিম, হয়নে? সো প্ৰথম মই উৎপাদক পদ্ধতিৰে উৎপাদক কিটা উলাই লওঁ। ঠিক আছে, 1331 এইটোক তুমি প্ৰথম সৰু সংখ্যাৰ পৰা হৰণ কৰি যোৱা চেষ্টা কৰিবা। হা, প্ৰথম 2ৰে চাবা, তাৰপিছত 3ৰে চাবা, 4ৰে চাবা, 5ৰে চাবা, এনেকুৱাকে তোমালোকে উৎপাদক কিটা ওলাব চেষ্টা কৰিবা। কিন্তু এইটো সংখ্যা 11ৰে যাব। ঠিক আছে, 11ৰে কেইবাৰ যাব মানে 2 3 4 5 একেবাৰে 10লৈকে নাযায় আৰু বাকি 11ৰে এইটোক বিভাজ্য মানে। ঠিক আছে, তে 11ৰে যদি আমি বিভাজ্য কৰো মানে হৰণ কৰো, তেতিয়াহলে কিমান পাম বাৰু? 11 13 আছে, 11 1 11 দিলো, হয়নে? তাৰ পিছত ইয়াতে 2 ৰৈ গল, 2টো ইয়াক দি দিয়া 23 হৈ যাব। 11 2 22, হয়নে? তাৰপিছত 23 আছিলে, মই 22 দিছো, 1টো ইয়াক দি দিয়া 11 হৈ গল। 11 1 11 আকৌ 11ৰে যাব 11 11 গুণ 121, হয়নে নাই? ইজিলি পায়ে গলো। এতেকে 1331ৰ ঘনমূল কি পাই গৈছো চোৱা। এনেকুৱাকে ঘনমূল নিলিখিবা, প্ৰথম সমান সমান দি পেলাই 11 পূৰণ 11 পূৰণ 11, হয়নে? তেতিয়া লিখিবা এতেকে 1331ৰ ঘনমূল তিনিটা জোৰা পাতিছে নে নাই? তিনিটা জোৰা পাতিছে। তে তিনিটা জোৰা পাতিছে মানে এটা কমন লৈ লবা, সেইটো হৈ যাব তোমাৰ ঘনমূল। তিনিটাৰ পৰা এটা লবা, সেইটোৱে হ'ব তোমাৰ ঘনমূল। তে 11 আছে তিনিটা, তে তাৰ পৰা মই এটা লৈছো, সেইটোৱে হৈ যাব এই 1331ৰ ঘনমূল। ঠিক আছে, এইটো কেনেকাও লিখিব পাৰা তুমি এতেকে 382। ঠিক আছে, এইটো এনেকুৱাকেও লিখিব পাৰা। এইটো ডেট মিন্স কি বুজাইছে? ঘনমূলে বুজাইছে। সমান সমান 11 হৈ যাব। বুজি পাইছা এইটো? ঠিক আছে, নেক্সট এইটো চোৱা 1728কো ভাঙিব লাগিব। 1728 2ৰে হৰণ যাবনে? অবিয়াসলি যাব, এইটো যুগ্ম সংখ্যা। 2ৰে দিলো 2 8 গুণ 16, হয়নে? 1টো এপিনে দি দিয়া। ঠিক আছে, তে 12 হৈ যাব। তে হৈ যাব 2 6 গুণ 12, আকৌ 8 আছে 2 4 গুণ 8, আকৌ 2ৰে যাব 2 4 গুণ 8, 2 3 গুণ 6, 2 2 গুণে 4। ঠিক আছে, আকৌ 2ৰে যাব চোৱা 2 2 গুণে 4 32 আছে, 2 16 গুণ 32, আকৌ 2ৰে যাব। এপিনে চোৱা এতিয়া 21 আছে নহয়, 21ক কি কৰিবা? 2 10 গুণ 20 দি দিয়া, হয়নে নাই? 1টো এপিনে দি দিয়া, 21 আছিলে, তুমি 2 10 গুণ 20 দিছা, হয়নে নাই? 1টো এপিনে দি দিয়া 6, 6টোক যদি 1টো দি দিয়া তেতিয়া 16, 2 8 গুণ 16, আকৌ 2ৰে দি দিলা 2 5 গুণ 10, 8 আছে 2 4 গুণ 8, আকৌ 2 দিয়া 2ৰে কেইবাৰ যাব? 27 বাৰ যাব। এতিয়া 2ৰে নাযায় আৰু কিহেৰে যাব? 3 9 গুণ 27, 3 3 গুণ 9, হয়নে নাই? এতিয়া এতেকে 1728 সমান সমান কি লিখিবা? 2 কেইটা আছে? 1 2 3 4 5 6, 6টা আছে 1 2 3 4 5 6, 3 কেইটা আছে? 3 আছে 3টা। দেখা পালা? এতিয়া এতেকে 1728ৰ
ঘনমূল যদি তোমাক যদি কয় তেতিয়াহলে তিনিটা তিনিটা জোড়া পাতিবা এ তিনিটাৰ পৰা এটা 2 আনিবা এ তিনিটা 2ৰ পৰা এটা 2 আনিবা আকৌ এ তিনিটা 3ৰ পৰা এটা 3 আনিবা পূৰণ কৰিলে কিমান হ'ব 2 দুগুণে 4 4 3 গুণ 12 তে 1728 ৰ ঘনমূল হৈ যাব 12 বুজি পাইছা একদম ইজি হয় নে নাই বৰ্গমূল যেনেকৈ ওলাই বৰ্গমূলত কি আছিল আমি দুটা দুটা জোড়া পাতিছিল আৰু দুটা দুটাৰ পৰা এটা এটা কমন আনিছিল ইয়াতে ঘনমূলত তিনিটা তিনিটাৰ পৰা এটা এটা কমন আনিবা সেইটো হৈছে ঘনমূল ঠিক আছে বুজি পাইছা নেক্সট বাকি 3 নম্বৰ আৰু 4 নম্বৰ তোমালকে কৰিবা নিজে কৰি পেলাই কমেন্টত আনসাৰটো জনাবা আৰু উত্তৰমালাৰ লগতো তোমালকে মিলাই পেলাই চাবা ঠিক আছে নেক্সট 7 নম্বৰ কোৱেশ্চনটো তোমালকক মই দেখাই দিবলা এতিয়া 7 নম্বৰ কোৱেশ্চনটো কি দিছে সো উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা একদম আগৰ কোৱেশ্চনটো নিচিনাই আগৰটো মই যে ঘনমূল উলিয়াব দিছিলে আমাক কি পদ্ধতি ইউজ কৰিছিল উৎপাদক বিশ্লেষণ পদ্ধতিৰে সেম একেই তোমালকক একেটা প্ৰশ্নকে বাৰে বাৰে ঘুৰাই দি আছে মই সেম প্ৰসেসতে তোমালকক কৰাই দিম উৎপাদক বিশ্লেষণ পদ্ধতিৰ আগৰ নিয়মটো মানে একেই পদ্ধতি আৰু দেই এতিয়া 3375 সো 3375 মই কি কৰিম উৎপাদক বিশ্লেষণ কৰিম সো এটো কিহেৰে যাব আমি যদি 2 এৰে তো না যাব 3 ৰে যাবনে 3 এ 3 এ 6 6 এ 7 এ হৈ যাব 13 13 পাছে হৈ যাব 18 3 এ যাব সো 3 ৰে দিলু 3 এ গুণ 3 3 এ গুণ 3 7ক দিলু 3 দুগুণ 6 1 টো এপিনে দি দিয়া 3 5 গুণ 15 আকৌ যাবনে 3 ৰে 1 1 2 2 2 4 5 9 3 ৰে যাব 3 3 গুণ 9 2 টো এপিনে দি দিয়া 22 3 7 গুণ 21 এপিনে 15 হৈ যাব 3 5 গুণ 15 হৈছে আকৌ 3 ৰে যাব 3 এ গুণ 3 75ক যাব 25 বাৰ 3 ৰে হয়নে এতিয়া আমাক পাছেৰে যাব 5 25 গুণ 125 আকৌ পাছেৰে গৈ আছে 5 বাৰ বুজি পাইছা এটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমাৰ কি উলিওৱা ঘনমূল উলিওৱা পদ্ধতি হা সো এতেকে 3375 ৰ আমাৰ কি কৰিব লাগে সমান সমান দি পেলাই আমি 3 কেটা আছে পূৰণ হিচাপত লিখি দিও আৰু 5 কেটা আছে 5ও আছে আমাৰ 3টা তে আমি লিখিব পাৰো ঘনমূল 3375 ৰ ঘনমূল তে কি হৈ যাব আমি এনেকাকে লিখি দিও এটো কি বুজি পাই আছো যে এটো ঘনমূল বুজাই আছে হয়নে সো 3√3375 মানে কি বুজাই আছে যে 3375 ৰ ঘনমূল উলিওৱা সো এটো হৈ যাব আমাৰ দুটা তিনিটা 3ৰ পৰা এটা 3 কমন আনিব লাগিব দেখা পাইছা আকৌ পাঁচটা 3ৰ পৰা এটা 5 কমন আনিব লাগিব মানে হৈ যাব 5 3 গুণ 15 হৈ যাব ঘনমূল বুজি পাইছা নেক্সট এটো 4913 সোয়াসন 4913 কেনেকৈ কৰিব পৰা যায় 4913 4913 তুমি বেলেগ একো সংখ্যাৰে হৰণ না যে 17 ৰে যাব দেই 17 ৰে যদি দিয়া 289 পাবা 289 ক আকৌ 17 ৰে যাব 17 17 গুণ 289 তে হৈ যাব এতেকে 4913 সমান সমান 17 তিনিবাৰ পূৰণ হয়নে 17 তিনিবাৰ পূৰণ দেখাই দিলু কথাটো বুজি পাইছা সো ঘনমূল হৈ যাব 34913 ঠিক আছে এই তিনিটো ইয়াতে পূৰণ হৈ না থাকে দেই এই সিম্বলটোৱে কি বুজাইছে তিনিটোৱে কি বুজাইছে যে ঘনমূল কৈছে তোমালকে হেতু অলপ বুজিব চেষ্টা কৰিবা ক্লাস 10 ত পঢ়ি আছে এইখিনি বস্তুটো তোমালকে জানিবই লাগিব দেই এতিয়া তিনিটা 17 ৰ পৰা এটা 17 কমন আহি যাব সো এইটোৱে হৈ যাব আমাৰ 4913 ঘনমূল হৈ যাব 17 মানে 17 তুমি তিনিবাৰ পূৰণ কৰিলে 4913 পাই যাবা ঠিক আছে নেক্সট তোমালকে বাকি 3 নম্বৰ আৰু 4 নম্বৰটো তোমালকে ঘৰত কৰিবা মই কৈছো একে পদ্ধতি ইউজ কৰিবা ঠিক আছে তিনিটা লাষ্টত জোড়া পাতিবা ঘনমূল উলিয়াব দিলে ঠিক আছে এতিয়া 8 নম্বৰ কোৱেশ্চনটো খুব স্পেশাল কোৱেশ্চন হেতু তোমালকক মই দেখাই দিবলা 8 নম্বৰ কোৱেশ্চনটো দিছে বহুত বেছিকে ইম্পৰ্টেন্ট আৰু তোমালকে কনফিউজ লাগিব পাৰে এই কোৱেশ্চনটো কাৰণ আমি যে ঘনমূল উলিওৱা যে শিকিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰে শিকিছো কিন্তু 8 নম্বৰটোত কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ তুমি ঘনমূল উলিওৱা অনুমান কৰি লিখিব দিছে কেনেকৈ অনুমান কৰে তোমালকক দেখাই দিছো চোৱা যেহেতু ঘনমূল উলিয়াব দিছে তে মই 3√12167 মই এনেকাকে লিখিব পাৰো এতিয়া তোমালকে সদায় মনত ৰাখিবা তিনিটো কিন্তু ইয়াতে পূৰণ হৈ না থাকে দেই এটো বুজাই আছে কি আমাক 12167 ৰ ঘনমূল উলিওৱা বুলি বুজাই আছে ঠিক আছে এই কথাটো তোমালকে মনত ৰাখিবা এতিয়া কথাটো হল কেনেকৈ উলাম চোৱা 12167
ঠিক আছে অনুমানটো কেনেকৈ কৰিম তোমালোকে মনোযোগেৰে চোৱা এতিয়া তুমি পিছপিনৰ পৰা তুমি তিনিটা জোৰা পাতিবা তুমি তিনিটা জোৰা পাতিলা কি পালা 167 সেই তিনিটা জোৰাৰ পৰা এককৰ ঘৰটো কি আছে 7 তাক কিউব কৰি দিবা কিউব কৰিলে কিমান হৈ যাব 7 যদি তুমি তিনিবাৰ পূৰণ কৰা কিমান পাবা 343 পাই যাবা ইয়াৰ যোনটো এককৰ ঘৰ এইটোৱে হৈ যাব এই ঘনমূলটোৰ এককৰ ঘৰ বুজি পাইছা এতিয়া বাকি থাকি গল ইয়াতে কি 12 থাকি গল এতিয়া মনোযোগ দিবা 1 কিউব মানে কিমান আমাৰ 1 পূৰণ 1 মানে হৈ যাব 1 2 কিউব মানে কি 2 পূৰণ 2 মানে হৈ যাব 8 আকৌ 3 কিউব মানে কি 3 পূৰণ 3 মানে হৈ যাব 27 এতিয়া এই যে 12 সংখ্যাটো কত আছে বাৰু 8 আৰু 27 ৰ মাজতেইটো আছে 8 আৰু 27 ৰ মাজতে আছে 12 টো এতিয়া তুমি সেই সংখ্যা দুটাৰ পৰা সৰু সংখ্যাটো লবা মানে 8 লবা তুমি 8 টো কাৰ ঘনমূল 8 ৰ ঘনমূল হৈ যাব 2 সো ইয়াতে আনসাৰ হৈ যাব 2 এইটো হৈ যাব আমাৰ 12167 অৰ বৰ্গ নহয় ঘনমূল বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ বুজাই দিছো চোৱা 12167 তুমি পিছপিনৰ পৰা জোৰা পাতিবা জোৰা পাতি পেলাই ইয়াৰ এককৰ ঘৰটো কিউব কৰি দিবা 343 পাবা ইয়াৰ এককৰ ঘৰটোৱে ইয়াতে বহাই দিবা বুজি পাইছা নেক্সট তুমি এই আগৰ যোনটো সংখ্যা পাবা 12 টো তুমি চোৱা 2 কিউব কৰিলে কিমান হৈ যাব 2 কিউব কৰিলে হৈ যাব আমাৰ 8 আকৌ 3 কিউব কৰিলে হৈ যাব 27 কাৰ মাজত আছে এই দুটাৰ মাজতে আছে সদায় সৰুটো লবা 8 আছে সৰু 12 তকৈ সৰু 8 হ'ব 27 টো ডাঙৰ তে এতিয়া 8 টোৰ ঘনমূল কি হৈ যাব 2 ইয়াতে বহাই দিবা এইটোৱে হৈ যাব তোমাৰ অনুমান কৰা ঘনমূল ঠিক আছে এনেকুৱাকে তোমালকক মই বাকি কিটাও তোমালকক মই সমাধান কৰি দি আছো ঠিক আছে তোমালকে ভয় কৰিব নালাগে বাকি তিনিটাও তোমালকে সোৱা বুজি পাবা ধুনিয়াকে নেক্সট তোমালকক মই এটো পিছতকৈ কৰাই দি আছো তোমালকক এতিয়া মই এটো কৰাই দিও 4 নম্বৰটো কৰাই দিও ঠিক আছে 4 নম্বৰটো কৰি প্লে এটো কৰিম তাৰ পিছত এটো কৰিম তেতিয়া ভালকে আৰু বুজি পাবা ঠিক আছে 5832 সো তুমি কি কৰিবা এতেকে 35832 ঠিক আছে এতিয়া তুমি জোৰা পাতালা 5832 তুমি জোৰা পাতিলা 2 পাইছা এককৰ ঘৰত 2 কিউব কৰি দিয়া কিমান পাই যাবা 2 কিউব কৰিলে 8 হয়নে নাই তে তুমি ইয়াৰে এককৰ ঘৰত 8 বহাই দিয়া বুজি পাইছা এতিয়া তুমি আগৰ সংখ্যা কি পাই যাবা 5 টো কেনেকৈ পাই 1 কিউব কৰিলে 1 2 কিউব কৰিলে 8 তাৰ পিছত 3 কিউব কৰিলে 27 এতিয়া তুমি কি পাইছা 5 কাৰ মাজত আছে 1 আৰু 8 ৰ মাজত আছে 1 আৰু 8 ৰ মাজত কোনটো সৰু 1 সৰু সো 1 টোৰ যোনটো ঘনমূল 1 ৰ ঘনমূল 1 হ'ব সো ইয়াতে 1 হৈ যাব সো এইটো হৈ যাব আনসাৰটো 5832 ৰ ঘনমূল হৈ যাব 18 বুজি পাইছা তুমি 18 তুমি কিউব কৰি সোৱা 5832 পাবা নে নাই সোৱা বুজি পাইছা নেক্সট এইটো সোৱা 4096 ঠিক আছে সো এইটো কি কৰিবা কিউব 4096 সমান ঠিক আছে সো হেতু কি হৈ যাব সোৱা জোৰা পাতিলা 6 পাইছা 6 তুমি কিউব কৰা 6 তুমি কিউব যদি কৰা 6 6 গুণ 36 36 6 গুণ কিমান পাই যাবা মানে লাষ্টত তো তুমি 6 এই তো পাবা নহয় জানো লাষ্টত তুমি 6 এই পাবা হে 6 টো ইয়াতে বহাই দিয়া তাৰ পিছত কি পাইছা 4 টো সোৱা 1 আৰু 8 ৰ মাজত কোনটো সৰু 1 সৰু হয় না নাই এতিয়া 1 ৰ যোনটো ঘনমূল 1 সো তুমি ইয়াতে 1 বহাই দিবা বাস হৈ গল নেক্সট এটো সোৱা 8000 হয় না 8000 অৰ তো সোৱা 8000 অৰ ঘনমূল এটো সোৱা কেনেকৈ কৰিম বহুত বেছিক ইজি এটো তে তুমি 8000 আছে জোৰা পাতি দিয়া পিনৰ পৰা তুমি জোৰা পাতিবা হু ফালৰ পৰা তুমি জোৰা পাতিবা 0 পাইছা 0 ৰ তুমি কিউব কৰি 0 পাবা মানে ইয়াতে এককৰ ঘৰত 0 হৈ যাব 8 আছে 8 টো কাৰ ঘনমূল
এইটো 2 সো 2 হৈ যাব আনসার বুজি পাইছা গোটেই কিটা মই তোমালোকক কৰি দিলো কোনোবাই যদি বুজা নাই কমেন্টত তোমালোকে জনাবা মই আকো লাগিলে বুজাই দিম ঠিক আছে এতিয়া 9 নম্বৰ কোৱেশ্চন খিনি তোমালোকে চোৱা ঠিক আছে 9 নম্বৰ কোৱেশ্চনটো দিছে এটা ঘনকৰ দিক 1.2 সেন্টিমিটাৰ এটা ঘনকৰ দিক 1.2 সেন্টিমিটার ঘনক বুজি পাইছা না নাই ঘনক মানে এইটো কিউব ঠিক আছে এইটো হচ্ছে ঘনক ঘনকৰ দিক দি দিছে 1.2 সেন্টিমিটার মানে তোমালকৰ ঘৰত লুডু গুটি আছে সেই লুডু গুটিটোৰ সাইজৰ হৈছে এটা ঘনক আৰু ঠিক আছে 1.2 সেন্টিমিটার হৈছে তাৰ দিক তে 1.2 সেন্টিমিটার দিক মানে আমি কি বুজি পাইছো যে ইয়াৰ যোনবিলাক বাহু আছে সেই বাহুবোৰৰ দিক হৈছে 1.2 সেন্টিমিটার সো মানে এপিনেও 1.2 এপিনেও 1.2 এপিনেও 1.2 সব পিনে 1.2 হৈ যাব বুজি পাইছা সো ঘনকটোৰ আয়তন ওলাব দিছে ভেৰি ইজি কোৱেশ্চন সো ঘনকৰ আয়তন সো ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল L কিউব L মানে কি এই ঘনকৰ বাহুৰ দিক হয় না নাই সো ইতি কেতিয়াবা চোৱা ঘনকৰ আয়তন কেতিয়াবা কোনোবাই a কিউব বুলিও কৈ দিয়ে মানে তেতিয়া এই a এর জায়গাত মানে L হ'ব আৰু মানে L এর জায়গাত a হ'ব আৰু দেই মানে তেতিয়াও হেতুই কি বুজাব যে বাহুৰ দিকহে বুজাব কথাটো বুজি পাইছা নে মানে ঘনকৰ আয়তনটো তুমি যোনটো ঘনকৰ বাহু দি দিব হেতুকে তুমি কিউব কৰি দিবা হেতু হৈ যাব ঘনকৰ আয়তন তে ঘনকৰ আয়তন L কিউব ফৰ্মুলা তে L মানে হৈছে 1.2 কিউব L এর জায়গাত মই 1.2 বহাই দিছো আৰু কিউব কিউব মানে কি হৈ যাব 1.2 তুমি 3 বাৰ পূৰণ কৰি দিবা ঠিক আছে এতিয়া 1.2 3 বাৰ কেনেকৈ পূৰণ কৰিম তুমি প্ৰথম বহুতে দশমিকৰ পূৰণো নাজানে মই শিকাই দি আছো চোৱা ভাবি লোৱা যে দশমিকবোৰ নাই তেতিয়া হলে এটু কি তেতিয়া হলে 12 এটু 12 তে 12 পূৰণ 12 কিমান বাৰু 144 তোমালোকে কৰি চোৱা এই 12 পূৰণ 12 কৰিলো 144 এটু লগত আকৌ এটু 12 এটা আছে এটু পূৰণ কৰি দিয়া কিমান হৈ যাব 4 দুগুণে 8 4 দুগুণে 8 2 গুণ 2 1 4 গুণ 4 1 4 গুণ 4 1 গুণ 1 8 8 4 হৈ যাব 12 তাৰ পিছত হৈ যাব এটো 71 সো হৈ যাব 1728 বুজি পাইছা এতিয়া দশমিকবোৰ এতিয়া দিবা কেনেকৈ দিবা ইয়াৰ এটা ঘৰ আগত দশমিক ইয়াৰ এটা ঘৰ আগত দশমিক ইয়াৰো এটা ঘৰ আগত দশমিক তুমি হিসাব কৰি অল টোটাল কেটা ঘৰ আগত দশমিক হৈ গৈছে তিনিটা ঘৰ আগত তুমি হিসাব কৰি তিনিটা ঘৰ আগত দশমিক দি দিয়া এইটো হৈছে সেন্টিমিটাৰ যেহেতু তুমি আয়তন ওলাইছা তুমি এককৰ ওপৰত কিউব দি দিব লাগিব হৈ গল ঘনকৰ আয়তন সিম্পল কোৱেশ্চন হয়নে নেক্সট তোমালকে 10 নম্বৰ কোৱেশ্চনটো চা ভেৰি ইজি কোৱেশ্চন হেতু 10 নম্বৰ কোৱেশ্চনটো চোৱা এটা ঘনক আকৃতিৰ বাকসৰ আয়তন দি দিছে সো কেনেকৈ সমাধান কৰিম চোৱা বাকসটোৰ আয়তনটো আমাক দি দিছে কি দিছে 6859 ঘন সেন্টিমিটাৰ মানে মই সেন্টিমিটাৰ কিউব লিখিব পাৰো হয় না নাই ঘন সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ কিউব একেই আৰু এতিয়া বাকসটোৰ তোমাক কি দিছে আয়তনটো দি দিছে আয়তন মানে কি তোমালকে জানা নে নাই আয়তন মানে কিমান খিনি বস্তু ইয়াতে ধৰি হুমাই ৰাখিব পাৰিব এই বাকসটোত হেতু হৈছে এই বাকসটোৰ আয়তন যিকোনো বস্তুৰ তোমাক আয়তন যদি কয় তেতিয়াহলে তুমি কি বুজি পাবা তুমি বুজিব লাগিব যে সেই বস্তুটোত কিমান ধাৰণ ক্ষমতা কিমান বস্তু ধৰি ৰাখিব পাৰিব হেতু হৈছে আমাৰ আয়তনৰ ডেফিনেশনটো দেই মানে নিজৰ ভাষাত আৰু এতিয়া বাকসটো কি আকাৰত আছে ঘনক আকাৰত আছে তে এতেকে ঘনকৰ আয়তন আমাৰ কি দিয়া আছে 6859 হয় নে নাই এতিয়া ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল L কিউব ইকুৱেল টু 6859 হয় নে নাই এতিয়া L টো যদি মই এপিনে ৰাখি দিও কিউব টো এপিনে গুছি গলে হৈ যাব ঘনমূল লাগিব 6859 ৰ ঘনমূল লাগিব কেনেকৈ ওলাই 6859 ৰ আমি
কি কৰিব লাগিব জোৰা পাতিব লাগিব 6859 সো 6859ক আমাৰ কিহেৰে হৰণ যাব 19 ৰে যাব দেই 19 ৰে যদি দিও 361 পাম আকৌ 19 ৰে দিলে 19 19 গুণ 361 তে জোৰা পাতিব 19 জোৰা পাতিব তে হৈ যাব আমাৰ L equal to 19 সেন্টিমিটার এতিয়া আমাক খুধিছিলে কি বাৰু খুধিছিলে যে ঘনকটোৰ সৰি বাকসটো কিমান উখ এতিয়া উখটো এইটোৱে নহয় জানো তে এইটোৱেটো আমাৰ L হ'ব বা এই পিনেও L হ'ব মানে ঘনকৰ সব পিনে বাহু আমাৰ একে থাকে তেতিয়ালে উখটোটো আমাৰ এইটোৱে হ'ব 19 সেন্টিমিটাৰে হ'ব ঘটকটোৰ বাকসটোৰ আমাৰ কি উখ এতেকে বাকসটোৰ উখ আমাৰ কি হৈ যাব 19 সেন্টিমিটাৰ বুজি পাইছা বাকি 11 নম্বৰ পৰা তোমালকৰ এমসিকিউ আৰু ইয়াৰ এমসিকিউ পৰা তোমালকৰ প্ৰশ্ন কিন্তু খুদিব তে মনোযোগেৰে চোৱা সো 11 নম্বৰ তোমালকৰ এইকিটা এমসিকিউ তোমালকক প্ৰশ্ন দি দিছে আৰু তোমালকে একদম ইগনোৰ নকৰিবা এইখিনি প্ৰশ্ন তোমালকক পৰীক্ষাত দি দিয়ে তে চোৱা কি দিছে যে 23ৰ ঘনৰ একক স্থানৰ অংকটো হল এতিয়া 23ক তুমি যদি ঘন বনোৱা মানে ঘনফল যদি কৰা ঘনমূল নহয় দেই যদি তুমি 23ক যদি তুমি 3 বাৰ পূৰণ কৰা তেতিয়া সেই 3 বাৰ পূৰণ কৰাৰ পিছত যোনটো আনসাৰ পাবা তাৰ এককৰ স্থানত কি হ'ব তেতিয়া তোমালকে কি 23 কি তুমি 3 বাৰ পূৰণ কৰি থাকিবা নেকি নালাগে তুমি ইয়াৰ এককৰ ঘৰত কি আছে 3 তাকে তুমি 3 বাৰ পূৰণ কৰাচোন 3 পূৰণ 3 পূৰণ 3 মানে হৈ যাব 27 ইয়াৰ এককৰ ঘৰত যি থাকিব এইটোৱে হৈ যাব সেই ঘনফলৰ এককৰ ঘৰত তে 3 পূৰণ 3 পূৰণ 3 তে হৈ যাব 27 মানে 7 থাকিব অপচন 2 টো আনসাৰ হ'ব কথাটো বুজি পাইছা তলৰ কোনটো পূৰ্ণ ঘন কোনটো হ'ব তোমালকে দেখা পাইছাই এইটো হৈ যাব পূৰ্ণ ঘন হয় নে নাই 343 মানে 7 কিউব কৰিলে তুমি 343 পাবা তে পূৰ্ণ ঘন হৈ যাব 343 বুজি পাইছা বাকি কিটা নহয় মানে দেই সো নেক্সট কি কৈছে চোৱা ঘনমূল এই চিহ্নলে তোমালকে কি বুজি পাবা যে ঘনমূল কৈছে কাৰ এই ভিতৰৰ সংখ্যাটোৰ ঘনমূল তে 1000ৰ ঘনমূল কি হ'ব 1000 কি একে সংখ্যা 3 বাৰ পূৰণ কৰিলে 1000 পাব 10 তুমি 3 বাৰ পূৰণ কৰাচোন 1000 পাবা সো অপচন হৈ যাব 3 এইটো বুজি পাবা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে ষ্টাৰ মাৰ্ক মই দি ৰাখিছো ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বাৰ কিছুমান পৰীক্ষাত আহিছে আৰু মেট্ৰিক পৰীক্ষাত বহুত বাৰ দিছে মানে যদি m nৰ ঘনমূল হয় ঠিক আছে m টু কাৰ ঘনমূল এই nৰ ঘনমূল m বুজি পাইছা মানে তুমি এই nৰ হে ঘনমূল m মানে তুমি m টু তুমি 3 বাৰ পূৰণ কৰিলেহে n পাবা m পূৰণ m কৰিলেহে তুমি n পাবা মানে কথাটো বুজি পাইছানে m টু nৰ ঘনমূলটো সদায় সৰু হয় তে কোনটো সৰু তোমালকে নিজে ভালকে প্ৰশ্নটো নিজে পঢ়ি পেলাই চোৱাচোন যে m টু কৈছে nৰ ঘনমূল তে n টু ডাঙৰ হ'ব হয় নে নাই m টু সৰু হ'ব মানে m টু nৰ ঘনমূল কথাটো বুজি পাইছানে যেনেকৈ মই কৈ দিছো যে 2 টু 8ৰ ঘনমূল তে 8ৰ ঘনমূল 2 হয়ে তুমি 2 পূৰণ 2 কৰাচোন তে 2 টু সৰু হ'ব নে নাই ঠিক তেনেদৰে m nৰ ঘনমূল তে m পূৰণ m কৰিলে n পাবা ঘনমূল হয় তেন্তে nৰ মান কিমান nৰ মান কি হৈ যাব nৰ মান m কিউব হৈ যাব nৰ মান m তুমি 3 বাৰ পূৰণ কৰিলে nৰ মান হ'ব সো m কিউব হৈ যাব অপচন 3 আনসার বুজি পাইছা m কিউব m তুমি 3 বাৰ পূৰণ কৰিলে n টু পাবা নেক্সট ওয়া যে ইয়াতে কি বুজি পাই আছো যে ঘনমূল কৈছে কাৰ এই ভিতৰৰ সংখ্যা কি 8ৰ ঘনমূল হৈ যাব 2 যোগ 27ৰ ঘনমূল হৈ যাব 3 যোগ 64ৰ ঘনমূল হৈ যাব 4 এই গোটেই কিটা যোগ কৰাচোন 2 এ 3 এ 5 5 এ 4 এ 9 আনসাৰ হৈ যাব এইটো বুজি পাইছা সো আজিলৈ এইখিনি ৰাখিছো তোমালকে যদিহে তোমালকে R1 R2 R3 বাকি আগৰ পাৰ্টটো যদি চোৱা নাই এতিয়াই চাই দিয়া তোমালকক ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালকে নিশ্চয় কি তোমালকে বুজি পাবা ঠিক আছে আৰু বুজি নাপালে তোমালকে কমেন্টত মোক জনাবা মই বুজাই দিম ঠিক আছে তোমালকে এই বৰ্ষত তোমালকে গোটেই সিলেবাস তোমালকক মই কভাৰ কৰি দিম তোমালকে এই চেনেলটোত এক্টিভ থাকিবা ঠিক আছে
তে আজিলৈ মই ৰাখিছোঁ, ধন্যবাদ।